আজি একবিংশ শতিকাৰ এই প্ৰতিযোগিতাৰ পৃথিৱীত বিজ্ঞানৰ প্ৰযুক্তিয়ে মানৱ সমাজৰ দৈনন্দিন কাৰ্যসূচীত শক্তিশালী প্ৰভাৱ বিস্তাৰ কৰিছে আৰু যুগটোত তীব্ৰ প্ৰতিযোগিতা আৰম্ভ হৈছে। গতিকে এই প্ৰতিযোগিতাত আমি সকলোৱে অংশগ্ৰহণ কৰিবই লাগিব। আমাৰ নিজস্ব শক্তি, ভক্তি, জ্ঞান, বুদ্ধি, বল, সততা, নিষ্ঠা, দক্ষতা, দৃঢ়তা, একাগ্ৰতা আৰু অনুশাসন এই গোটেই উপাদানবিলাকক গণতন্ত্ৰৰ মানৱতাৰ উপাদানবিলাকক মূল্যাংকন কৰি আমি আগন্তুক ভৱিষ্যতটো উঠি অহা প্ৰজন্মৰ বাবে গঢ় দিব লাগিব প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি। কাৰণ মই সেইবাবে ভাবোঁ যে শদিয়া বিধানসভা সমষ্টিৰ এই ডাঙৰীয়া অঞ্চলটো শিক্ষাৰ দিশত আগৰণুৱা বুলি এটা সুনাম আছে। ইয়াৰ মহিলাসকল অত্যন্ত সামাজিক সাংস্কৃতিক দিশত আগৰণুৱা। গতিকে মোৰ দৃঢ় বিশ্বাস যে আপোনালোকৰ যি বিবেচনা শক্তি আছে এই বিবেচনা শক্তিয়ে উচিত বিবেচনা আপোনালোকে এই নিৰ্বাচনটো প্ৰদান কৰিব। কাৰণ মই বলিন চেতিয়াক ব্যক্তিগতভাৱে জানো। অত্যন্ত সৰল আৰু স্পষ্টবাদী মানুহজনক অধ্যয়ন কৰিবলৈ একো অসুবিধাই নাই। মনটো একদম ৰাজহুৱা, হয়নে নহয় বলিন? কাৰণ ইয়াৰ যিটো সৰল মনটো ই নিজৰ আচৰণত প্ৰকাশ কৰে। ইয়াৰ কোনো জটিলতা নাই, কৃত্ৰিমতা নাই। প্ৰাকৃতিক আচৰণ কৰি আজি অতদিনে শদিয়া বিধানসভা সমষ্টিৰ ৰাইজক নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে। গতিকে সেইকাৰণে মই মৰমতে আহিছোঁ ইয়াৰ বাবে প্ৰচাৰ কৰিবৰ কাৰণে। মই এই জিকাটো বিচাৰোঁ আৰু এইবাৰ কিন্তু আপোনালোকক মই এটা আপোনালোকৰ পৰা প্ৰতিশ্ৰুতি লওঁ, দিবনে? এইবাৰ 4বাৰটো আপোনালোকে জিকালে, বহুত আপোনালোকৰ উল্লেখযোগ্য অৱদান আছে, সহযোগিতা আছে। এইবাৰ পঞ্চমবাৰত মই ভাবোঁ গোটেই অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ সৰহ সংখ্যক ভোট আপোনালোকে দি বলিন চেতিয়াক জয়যুক্ত কৰিব। মানে অসমৰ বিধানসভা নিৰ্বাচনৰ এটাই